Hello student, আজি মই ডাবল ফাৰ্টিলাইজেশ্যন বা ডিনিকেশ্যনৰ এনচাৰটো ক'ব ওলাইছোঁ। এই কুৱেশ্যনৰ এনচাৰটো অতি সহজ হয়, কিন্তু আমাৰ কেইটামান কনফিউজনৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বা ষ্টুডেণ্টে ভালকৈ উত্তৰটো দিব নোৱাৰে বা শুদ্ধ এনচাৰটো দিব নোৱাৰে। শুদ্ধ উত্তৰ দিব লাগিলে আমাৰ ভ্ৰূণস্থলীৰ যে ককবিলাকৰ নামটো পোনপ্ৰথমতে জনা বহুত দৰকাৰ হয়, যে আমাৰ ডাবল ফাৰ্টিলাইজেশ্যন বা ডিনিকেশ্যনত কোন কোন ককে জড়িত হৈ আছে, এই ককবোৰৰ নামটো জনা দৰকাৰ। আৰু কোন কোন ককৰ লগত নিকেশ্যন হয় আমাৰ কি যন্ত্ৰ বা ককৰ সৃষ্টি হয়। তো মই এটা ড্ৰয়িং কৰি থৈছোঁ। এই ড্ৰয়িঙত আমাৰ আছে যে ভ্ৰূণস্থলীৰ যে ককবিলাক নাম যিবিলাকে আমাৰ ডিনিকেশ্যনত জড়িত হৈ আছে। ড্ৰয়িঙত আছে আমাৰ মেইনলি এইটো হ'ল ভ্ৰূণস্থলী। ওপৰ ফালে যোনটো ছাইড আছে এইটো আমাৰ ডিম্বক মূলৰ দিশা বুলি কয়, আৰু তলৰ যোনটো ছাইড আছে বা এণ্ড আছে সেইটো হ'ল ডিম্বক ৰন্ধ্ৰ দিশ বুলি কয়। ওপৰ ফালে যোনটো আমাৰ ডিম্বক মূলৰ পালে তিনিটা কক আছে। এই তিনিটা ককৰ নামটো হ'ল আমাৰ প্ৰতিপাদ কক সমষ্টি। মাজত আছে ধ্ৰুৱীয় কক কেন্দ্ৰ, আৰু যোনটো মাজৰ পূৰা এৰিয়াখিনি বুলি কয় ককীয় বা কেন্দ্ৰীয় কক বুলি কয়, এইটো চেণ্ট্ৰেল চেল। তাৰ তলত আছে আমাৰ তিনিটা ককৰ সমষ্টি, যে ওপৰৰ এটা ডাঙৰকৈ আছে এইটো বুলি কয় ডিম্বাণু, আৰু ছাইডত দুটা কক আছে যি দুটা ককটো আমাৰ সহকাৰী কক বুলি কয়। তলৰ ভ্ৰূণস্থলীৰ তলৰ ছাইডটো ডিম্বক ৰন্ধ্ৰ দিশ বুলি কোৱা হয়। তো এনচাৰটো আমাৰ ঠিক এনেদৰে হ'ব। ডিনিকেশ্যন হৈছে এনে এক প্ৰক্ৰিয়া য'ত এটা